নমস্কাৰ এক্সিয়া IAS একাডেমীলৈ স্বাগতম জনাইছো আজি আমি ভিডিঅ'টিত আলোচনা কৰিব গৈ আছো এটা ইম্পৰ্টেন্ট আৰ্টিকল যি নেকি আসাম ট্ৰিবিউনত আজি আহিছিল হেতু হৈছে লিটাৰেসি ট্ৰেজেক্টৰী অফ আসাম অসমত লিটাৰেসিটো কেনেকুৱা পাৰ্সেন্টেজ কিমান বা তাৰ ইমপ্ৰুভমেন্ট কেনেকৈ হৈছে চ্যালেঞ্জেস কি আছে সেই কথাবোৰ এই অথৰজনে ইয়াতে আলোচনা কৰিছে আমি এই আৰ্টিকলটোলৈ যোৱাৰ আগতে দুটামান এক্সাম পইণ্ট অফ ভিউৰ কাৰণে ইম্পৰ্টেণ্ট ইনফৰমেশ্যন ইয়াতে দি থৈছোঁ যেনেকৈ যে হিষ্টৰিকেল ইভলিউশ্যন অফ এডুকেশ্যন ইন আছাম যদি আমি চাওঁ এনচিয়েণ্ট বা মিডাইভেল সময়ত কি প্ৰচলন আছিল টুলৰ ব্যৱস্থা আছিল পাঠশালা আছিল আৰু সত্ৰ এই বস্তুবিলাককে বা এই ইনষ্টিটিউশ্যনবিলাকতে গৈ পানি কি কৰিছিলে এজন ষ্টুডেণ্টে শিক্ষা গ্ৰহণ কৰিছিল ঠিক পিছতে আমি যদি ধৰো মডাৰ্ণ এজ অফ দ্য এডুকেশ্যন অসমত যদি চাওঁ কেতিয়াৰ পৰা আহিছে ইয়াণ্ডাবু সন্ধিখন যেতিয়া আমাৰ 1826 তাৰ পিছৰ পৰাই ব্ৰিটিছ গভৰ্ণমেণ্টে সেই সময়ত যি আছিল তেওঁলোকে যি প্ৰচলন কৰিছিল তাৰে ফলস্বৰূপে আমাৰ অসমতো এডুকেশ্যন চিষ্টেমটো চেঞ্জেছ হৈছিল যেনেকৈ মাকাউলে মিনিটছ আহিছিল 1835 যাৰ দ্বাৰা য'ত নেকি ইংলিছ মিডিয়ামৰ শিক্ষা গ্ৰহণ কৰাত বেছি গুৰুত্ব প্ৰদান কৰা হৈছিল ৱেষ্টাৰ্ণ তেওঁলোকৰ যি সাইন্টিফিক এডুকেশ্যন লিটাৰেচাৰ তাত বেছি গুৰুত্ব দিছিল আৰু শিকিবৰ কাৰণে ইংলিছ মিডিয়ামটোত প্ৰাধান্য দিয়া হৈছিল আৰু যি আমাৰ ইণ্ডিয়াৰ যিটো এডুকেশ্যনেল চিষ্টেম পুৰণা ট্ৰেডিশ্যনেল সেইটো ইনফেৰিয়ৰ হিচাপে ধৰা হৈছিল তাৰে ফলস্বৰূপে আমাৰ গুৱাহাটী হাইস্কুল গঠন হৈছিল 1835 তাৰপিছত আহিছিল মেইনলি 1854 উডছ ডেছপাচ যাক নেকি মাগনা কাৰ্টা অফ ইংলিছ এডুকেশ্যন ইন ইণ্ডিয়া বুলি কোৱা হয় উডছ ডেছপাচত কি হৈছিল গ্ৰান্টছ ইন এইড দিয়া হৈছিল যাতে প্ৰাইভেট যোনসকল আছে প্ৰাইভেট যদি এডুকেশ্যনত ইনভেষ্ট কৰিব বিচাৰে তেওঁলোকক যাতে এডুকেশ্যনটো গুৰুত্ব দিয়ক তাৰ লগতে মেইনলি ইয়াতে কি হৈছিল প্ৰাইমাৰী যি এডুকেশ্যন হৈছিল তাক ভাৰ্নিকুলাৰ লেংগুৱেজত শিকাবৰ কাৰণে গুৰুত্ব দিছিল লগতে এংলো ভাৰ্নিকুলাৰ ইন হাই স্কুলত আৰু যি হায়াৰ এডুকেশ্যন হয় হায়াৰ এডুকেশ্যনটো ইংলিছ মিডিয়ামত গ্ৰহণ বা ল'বৰ কাৰণে কি কৰিছিল ইয়াতে এই উডছ ডেছপাচ মতে গুৰুত্ব প্ৰদান কৰা হৈছিল তাৰপিছতে অসমত আমি দেখো এখন আগশাৰী প্ৰতিষ্ঠান 1901 চনত কটন কলেজ যি নেকি কটন ইউনিভাৰ্চিটি হয় এষ্টাব্লিছ হৈছিল আৰু বেৰি হোৱাইট মেডিকেল স্কুল এষ্টাব্লিছ হৈছিল আমাৰ প্ৰথম 1898ত এইখনে পিছত গৈ 1947ত আমি অসম মেডিকেল কলেজ বুলি প্ৰতিষ্ঠিত হয় এতিয়া এইকেইটা আছিলে এক্সাম পইণ্ট অফ ভিউৰ পৰাও ইম্পৰ্টেণ্ট পইণ্ট আৰু নেক্সট আৰ্টিকলটোত আমাৰ এতিয়া কি আছে আৰ্টিকলটোত মডাৰ্ণ এডুকেশ্যনৰ বিষয়ে কি আছে যে 2001 চনৰ যিহেতু সেন্সাস হৈছিল তাত কৈছে যে অসমৰ লিটাৰেসি ৰেটটো 63.25% আছিল য'ত নেকি মেলৰ 71% আছিল আৰু ফিমেলৰ 54% তাৰপিছত 2011 সেন্সাসত আমাৰ লিটাৰেসি ৰেট 72% মেলৰ 77 আৰু ফিমেলৰ 66 এই দুটা ডেটাৰ পৰা আমি এটা কথা গম পালো যে মেল ফিমেলৰ যি লিটাৰেসি ৰেট হয় গেপটো বহুত বেছি আছে বৰ্তমান যিহেতু আমাৰ সেন্সাসৰ ডেটা অহা নাই গতিকে আমি সিওৰলি এটা কনক্লুজনত যাব নোৱাৰো ঠিক তেনেদৰে নেক্সট ইয়াতে আমি এটা ইনফৰমেশ্যন দুটামান দি থৈছো যে জেন্ডাৰ কিন্তু 1ৰ পৰা 11 লৈ জেন্ডাৰ লিটাৰেসি গেপটো অলপ তথাপিতো কমিছে 16ৰ পৰা 11% লৈ নেক্সট আছে কামৰূপ আমাৰ যি মেট্ৰপলিটান সেই ডিস্ট্ৰিক্টখনে আটাইতকৈ বেছি লিটাৰেসি ৰেট তাতেই আছে তাৰ পিছতে ধুবুৰীত আটাইতকৈ কম লিটাৰেসি ৰেট থকা এখন আমাৰ অসমৰ ডিস্ট্ৰিক্ট হয় এতিয়া এই বোৰ হোৱাৰ পিছতো অসমত এডুকেশ্যনটো যিহেতু লিটাৰেসি ৰেটটো বাঢ়িছে তাৰ আঁৰত কি গভৰ্ণমেণ্টৰ ইনিচিয়েটিভ আছে সেই কথাষাৰো এই আৰ্টিকলটোত মেনশ্যন কৰা হৈছে যেনেকৈ সৰ্বশিক্ষা অভিযান আমি সকলোৱে জানো শিক্ষা অভিযানৰ দ্বাৰা আমাৰ বিল্ডিং বনোৱাত হওক ফ্ৰী ইউনিফৰ্ম দিয়া টেক্সট বুক দিছিল আৰু লগতে কি কৰিছে টিচাৰ ফেকাল্টি ৰিক্ৰুটমেণ্টত গুৰুত্ব দিয়া হৈছিল এইটো এটা ইম্পৰ্টেণ্ট ইনিচিয়েটিভ হয় আমাৰ এডুকেশ্যনটো ভাল কৰা তাৰপিছতে মিড ডে মিল স্কিম যাৰ ফলত যাতে ষ্টুডেণ্ট বিলাকৰ কি হয় নিউট্ৰিশ্যন লেভেলটো ভালে থাকে আৰু স্কুল ড্ৰপ আউট নহয় তাৰ কাৰণে মিড ডে মিল স্কিম আনিছে ঠিক তেনেদৰে সমগ্ৰ শিক্ষা অভিযান পঢ়ে ভাৰত বঢ়ে ভাৰত নিপুণ ভাৰত এনেকুৱা ধৰণৰ ইনিচিয়েটিভ বিলাকে কি ফাউণ্ডেশ্যনেল লিটাৰেসি আৰু নিউমাৰেচিটোত এমফেচিছ দিয়ে যাতে ভাল হওক ফাউণ্ডেশ্যনত আমাৰ নিউমাৰেচিটো আৰু লগতে লিটাৰেচিটো আৰু নেশ্যনেল এডুকেশ্যন পলিচিত 3 লেংগুৱেজ ফৰ্মুলা আহিছে তাতে ৰিজনাল লেংগুৱেজত শিক্ষা দিয়াটো বহুত গুৰুত্ব আৰোপ কৰা হৈছে এতিয়া ইয়াৰে চ্যালেঞ্জ এতিয়া বৰ্তমানো কি আছে
আমাৰ এডুকেশ্যন চেক্টৰটোত প্ৰথম চেলেঞ্জেছটো হৈছে ৰাইজিং ড্ৰপ আউট এতিয়াও ড্ৰপ আউট বাঢ়িছে ইয়াতে এটা ডেটা দিছে প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীত কি হৈছে 3.1% কেতিয়া আছিল 2018-19 চনত আছিল 3.1% ড্ৰপ আউট আছিল কিন্তু 2022-23 কিমানলৈ বাঢ়ি গৈছে 8.49% যিহেতু 2020-ত আমি কৰোনা যি পেণ্ডেমিক আছিল তাৰো আমি হয়তো ইয়াতো এটা ৰিজাল্ট হ'ব পাৰে ঠিক তেনেদৰে স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰব্লেম আছে চেনিটেশ্যন হৈ গ'ল টয়লেট ফেচিলিটি প্ৰায় গাৰ্লছ বিলাকে এটা সময়ৰ পিছত স্কুল ড্ৰপ আউট কৰি দিয়ে তাৰপিছতে টিচাৰ ষ্টুডেণ্টৰ ৰেচিঅ যিমান হ'ব লাগে সিমান টিচাৰ ৰিক্ৰুট এতিয়াও হোৱা নাই ঠিক তেনেদৰে গেপ বিটুইন মেল ফিমেল লিটাৰেচি সেই কথাষাৰো তেওঁ বাৰে বাৰে উল্লেখ কৰিছে এইকেইটা চেলেঞ্জেছ হয় আৰু এয়া গভৰ্ণমেণ্টৰ কি ইনিচিয়েটিভ তাকে আৰ্টিকলটোত আহিছিলে আজিলৈ আমাৰ অসমৰ এডুকেশ্যনৰ যিটো ট্ৰেজেক্টৰী ৰিলেটেড যিখিনি ট্ৰেজেক্টৰী ৰিলেটেড যি ডেটা আছিল বা যি আমাৰ ইনফৰমেশ্যন আছিল ইমানেই আৰু এনেকুৱা ধৰণৰ যদি আপোনালোকে ভিডিঅ' এক্সাম পইণ্ট অফ ভিউ পৰা যি ইম্পৰ্টেণ্ট হয় চাই থাকিব বিচাৰে তেন্তে আমাৰ চেনেলটো ফ'ল' কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ